আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ নিদিয়া বাবে বা পিআৰচি নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয় বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছো কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয় অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ পিআৰচি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও প্ৰাৰ্থিত্ব দিব পাৰিব অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব মই ভাবো যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি এনএইচএমত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব এএনএমৰ চাকৰিৰ কাৰণে জিএনএমৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটেল আছিল গোৱালপাৰা সিভিল হস্পিটেল সেই সিভিল হস্পিটেলখনক বা অসামৰিক হস্পিটেলখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব 31 মাৰ্চৰ পৰা অসমৰ প্ৰতিটো ৱেলনেছ চেণ্টাৰ যি আমাৰ গাঁৱে গাঁৱে ৱেলনেছ চেণ্টাৰ আছে সেই ৱেলনেছ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহক যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে বহু দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব চৰকাৰী কাম-কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব অনা চৰকাৰী কাম-কাজৰ বাবে বা এনজিঅ' আদিৰ বাবে যদি আবেদন হয় চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালি হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আউনিআটি বিশ্ববিদ্যালয় এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICTE স্কেল দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিত কেবিনেটে সিমেন্ট চিচি টাঙনি ডেভেলপমেন্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিল জোনাই সমষ্টিত আমি সিমেন্ট চিচি টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰো কেবিনেটত কমতাপুৰ মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST, SC, OBC আৰু MOBC থকা গাঁওসমূহো সন্নিবিষ্ট হ'ব মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেন্ডমেন্ট আনিছো যে যদি কৰবাত 50% কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে তাৰ ব্যৱস্থা আমি কৰিছো কিন্তু এখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ
মটকত মটক এই ধৰণে আমি ব্যৱস্থা কৰিছো আমাৰ অসমৰ কামৰূপ আৰু বঙাইগাঁও জিলাত দুখন PRF আছিল PRF মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এখনৰ নাম চৰাইবাহা এখনৰ নাম খোৰাগাঁও এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে কনভাৰ্ট কৰিছো তাৰ ফলত অসমত বনাঞ্চলৰ মাটিকালি বৃদ্ধি হ'ব এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱা বাবে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিকালি 700 হেক্টৰ বৃদ্ধি পাব কেবিনেটত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ডেভেলপমেন্ট কাউন্সিল সমূহে কেতিয়াবা নিজৰ বাজেট নাথাকিলেও অতিৰিক্তকৈ কিছুমান অৰ্ডাৰ আদি দিয়া দেখা যায় কিছুদিন আগতে তেনেকে সোণোৱাল কছাৰী কাউন্সিলত খেলিমেলি হৈছিল আমৰি কাৰ্বিত খেলিমেলি হৈছিল কাউন্সিলে নিজৰ বাজেটতকৈ বেছি ধনৰ কোনো ঠিকা দিব নোৱাৰিব বুলি কেবিনেটে নিজৰ বিধিখন সংশোধনী কৰে চাহ বাগিচা অঞ্চলত ৰাস্তা বনাবৰ বাবে কেবিনেটে 262 কোটি টকা অনুমোদন জনায় কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰো আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰো যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকী আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডক্টৰ ৰনোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত কৰিব যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰো ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ এখন ৰাজ্যিক শিক্ষানুষ্ঠানত বা আন ৰাজ্যিক এটা অনুষ্ঠানত প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু কেবিনেট সাব কমিটিখনে এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে মই সকলো ৰাজ্যৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছো এইকেইটা দিন বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈ কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট আৰু আৰবান এফেয়াৰ্স ডিপাৰ্টমেন্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেন্ট এই চাৰিটা ডিপাৰ্টমেন্টৰ বিষয়া সন্নিবিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে